এভৰিৱান গুড মৰ্নিং নমস্কাৰ মই জ্যোতি আৰু আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি ভিডিঅ'টো মানে শ্ৰেয়া যি স্কুলখন দেখাম আপোনালোকক আৰু কালি যিহেতু পেৰেণ্ট টিচাৰ মিটিং আছিলে গতিকে মই স্কুললৈ গৈছিলোঁ শ্ৰেয়াৰ লগত আৰু স্কুললৈ যাওঁতে ভাবিলোঁ শ্ৰেয়া স্কুলখনৰ ভিতৰখিনিও অকণমান আপোনালোকক দেখাই দিম আৰু কালি স্কুলতনো কেনেকুৱা ফিলিং কৰিলোঁ নতুন স্কুলত গৈ পেলাই তাকে আপোনালোকৰ আগত আজি অকণমান শ্বেয়াৰ কৰোঁ কালি যিহেতু পেৰেণ্ট টিচাৰ মিটিং আছিলে গতিকে শ্ৰেয়াক লৈ মই গ'লোঁ স্কুলৰ বাবে আৰু ইমানেই এটা প্ৰাউড ফিল কৰিলোঁ কালি স্কুলত গৈ যিহেতু শ্ৰেয়াক মই পঠাইছোঁ এপ্ৰিলৰ 1 তাৰিখৰ পৰা স্কুলত পঠাইছোঁ এতিয়া আজি মে 10 তাৰিখ হৈছেহি আৰু কিন্তু ইমানেই ভাল লাগিলে মানে স্কুলত গৈ পেলাই যিহেতু প্ৰথম গৈছোঁ স্কুললৈ মই বেছিকৈ চিনিও নাপাওঁ শ্ৰেয়াই মোক লৈ গৈছে এইফালে আহাকৈ আৰু আমি যিখন স্কুলত প্ৰথমতে পঢ়িছিলে শ্ৰেয়া যিখন স্কুলত প্ৰথমতে আমি অসমতেই আছিলোঁ বাৰু 2 বছৰ শ্ৰেয়া কেজি ছেকশ্যনটো তাই অসমতে পঢ়িছিলে তাৰপিছত আমি ৱেষ্ট বেংগলত তাই পঢ়িলে 3টা বছৰ তাৰপিছত এতিয়া ইয়ালৈ আনিলোঁ ইয়াৰ পৰা বাৰু নাযাওঁগৈ ইয়াতে তাইক কমপ্লিট কৰাব লাগিব SSLC-লৈকে আৰু কালি মানে কি হ'ল গৈছোঁ মানে ক্লাছত আৰু মই যিহেতু চিনি নাপাওঁ শ্ৰেয়াই লৈ গৈছে আৰু যেতিয়া ইয়াত মানে এনেকুৱা হয় গোটেই টিচাৰখিনিকে লগ কৰিব লাগে তাত মানে যিখিনি স্কুলত আছিলে তাত অকল এজন মানে ক্লাছ টিচাৰ যিজন হয় সেইজনকে লগ কৰি পেলাই কথা বতৰা পাতি গুচি আহিব লাগে কিমান নম্বৰ পালে কি পালে এইখিনি চাবৰ কাৰণে এতিয়া শ্ৰেয়াহঁতৰ 10 নম্বৰ পৰীক্ষা হৈছিলে আৰু মই যিহেতু গোটেই মেডামবিলাকক লগ পাবলৈ গৈছোঁ আৰু যেতিয়াই মানে শ্ৰেয়া ওচৰত গৈছে মেডামহেঁতে হাই শ্ৰেয়া হাউ আৰ ইউ কাম বেবি সেনেকৈ মাতিছে আৰু মেডামহেঁতে মাতি মোক কৈছে মানে আৰু শ্ৰেয়া ইউ মাদাৰ শ্ৰেয়া ইজ এ ভেৰি 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 গুড মোৰ মানে ইমানেই ভাল লাগিছে মানে ভাবিব নোৱাৰোঁ আৰু ইমান মানে ধৰক ক্লাছ 10ৰ পৰা যিবিলাক মেডামহেঁতে ধৰক ক্লাছ 10ৰ পৰা মানে কেজি ছেকশ্যনলৈকে ক্লাছ কৰে গোটেই ষ্টুডেণ্টৰ মাক দেউতাকবিলাক এটা ৰুমতে বহি আছে মানে তাত ধৰক টোকন নম্বৰ ল'ব লগা হৈছে সেই নম্বৰৰ ভিতৰত মানে মোক যেতিয়া তেনেকৈ কৈছে মানে মই বহুতেই প্ৰাউড ফিল কৰিছোঁ মাদাৰ্ছ ডে স্পেচিয়েল মানে মোক কোনো গিফ্ট নালাগে মোৰ ছোৱালী যদি ভাল নাম কৰিছে তাতকৈ আৰু ভাল নাম মানে কি আৰু মানে টিচাৰে যদি মানে ৰেচপেক্ট দিয়ে তাতকৈ আৰু মানে জীৱনত আৰু সুখ একোৱেই নালাগে আৰু বহুতেই ভাল লাগিলে কালি মোৰ আহকচোন এতিয়া শ্ৰেয়া স্কুলখনৰ ভিতৰ ভাগটো এপাক চাওঁ আৰু যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবো কৰিব মোৰ চেনেলটো যিহেতু নতুন গতিকে আপোনালোকৰ ছাবস্ক্ৰাইব আৰু লাইকৰ বহুতেই প্ৰয়োজন হয় আহক এতিয়া শ্ৰেয়া স্কুলখনৰ ভিতৰলৈ যাওঁ আৰু স্কুলখন এপাক চাই লওঁ এইখন হ'ল শ্ৰেয়া স্কুল ৰামজেছ ইণ্টাৰনেশ্যনেল স্কুল এয়া কেজি ছেকশ্যনৰ আৰু এইখিনি গ্ৰাউণ্ড ফ্ল'ৰতে আছে আৰু শ্ৰেয়াৰ ক্লাছটো আছে গ্ৰাউণ্ড ফ্ল'ৰতে এই ছাইডত আছে আৰু এইখনি এটা স্কুল এইফালে চাওক এইখন হ'ল এই ফিল্ডখন যিখন দেখিছে এইখনতে সদায় ইহঁতি এছেম্বলি হয় আৰু স্কুললৈ অহাৰ পিছত আৰু অকণমান খেলাই চাগে ইয়াত কিন্তু বেক ছাইডলৈ এখন বহুত ডাঙৰকৈ গ্ৰাউণ্ড আছে তাত যিহেতু মই নেদেখালোগৈ আৰু সেইফালে মানে বহুতে ৰ'দ হৈ আছে ইজনী শ্ৰেয়া মিউজিক হল আছে সেইফালে গোটেই ল'ৰা ছোৱালীবিলাকে মিউজিক প্ৰেক্টিছ কৰি আছে তাত এতিয়া আৰু ভাবিলোঁ অকণমান আপোনালোকক আকৌ দেখাই দিওঁ স্কুলখনৰ ভিতৰ ভাগটো আৰু টিচাৰৰ লগত কথা পাতি থকাখিনি ভিতৰখিনি যিহেতু উঠা নহ'লে আজি পেৰেণ্ট টিচাৰ মিটিং আছিলে আৰু শ্ৰেয়াৰ লগত স্কুললৈ আহিছোঁ এইজনী শ্ৰেয়া ভিডিঅ'টো শেষ কৰি দিছোঁ আকৌ এটা নতুন প্লেচত আকৌ এবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই আৰু লগ পাম বহুত জলদি কাইলৈ পৰহিলৈ বাই